যেতিয়া পুৰীত আছিলে তেখেতে যিটো জ্ঞান লাভ কৰিছিলে সেই জ্ঞান লাভটো পুৰীত তেখেতে লাভ কৰি আহি অসমলৈ ঘূৰি আহি আমাৰ যিবিলাক পুথি পাতি আমাৰ যিবিলাক কীৰ্তন নামঘোষা যিমানবিলাক আছে আৰু আটাইবিলাক তেওঁ বৰগীত তেওঁ ইয়াত আহি লিখিবলৈ আৰম্ভ কৰিছিলে। এই যে ভ্ৰমণৰ প্ৰয়োজনীয়তাৰ কথা, সেইকাৰণে যে আমি কওঁ যে আমি বাহিৰলৈ ওলাই গ'লে আমাৰ মনবিলাক বহল কেনে আছে আপোনালোকে? মই গৰুখুটি যে দিছিলো য'ত মহাপুৰুষীয়া বৈষ্ণৱ সমাজৰ প্ৰস্তুতি চলি আছিল সেই তাত আহিছো। আজি প্ৰথম দিন, অহাকালি দ্বিতীয় দিন আৰু শেষ দিন। গতিকে প্ৰথম দিনা ভালেই লাগিছে, 9:30 বজাত পাইছোহি আৰু এতিয়া মিটিং চলি আছে। আটাইখিনি চাওঁ আহক, ভিডিঅ'টো আৰম্ভ কৰিছো। আকাৰটো কিমান ডাঙৰ হ'ব কোনোবাই ক'ব পাৰিবনে? এটা ফুটবলৰ মান হ'বনে? অধিৱেশনৰ ধৰ্মধ্বজাৰ ভেটিয়ে সুন্দৰকৈ বনাই উঠিছে। আৰাধনা কৰিছিলে বা বিষ্ণুৰ যিসকল অৱতাৰ পিছৰ ফালে আমি ভাবো যে বিষ্ণুৰ অৱতাৰ হিচাপে ৰামচন্দ্ৰ, কৃষ্ণৰ অৱতাৰ হিচাপে শ্ৰীকৃষ্ণ। সদায় লিখিছিল যে কহয় মাধৱ দাসে, অৰ্থাৎ মাধৱদেৱে ইমানখিনি সৃষ্টি কৰাৰ পিছত নিজকে দাস বুলি ভাবিছে। দাস মানে সেই চাৰনেম যিটো উপাধি দাস, সেই দাসটো নহয়, তেওঁ নিজকে এজন ভগৱানৰ দাস হিচাপে ভাবিছিলে। আৰু এইবিলাক আদিৰে ভৰি থকা যিখন সমাজ, য'ত শাক্তপন্থীসকলে বিভিন্ন পূজাত নিজকে মত্ত ৰাখিছিলে, এনেকে গেটেৰে সোমাই আহিয়ে সভাগৃহৰ সন্মুখত ঠিক মাজতে সুৰসাৰ ব্যৱস্থা কৰিছে, মানে ছাৱাৰৰ ব্যৱস্থা কৰিছে সৌন্দৰ্যবৰ্ধকৰ কাৰণে। মই উঠাবলৈ চেষ্টা কৰিছোঁ এইবিলাক পানীৰ টোপালবিলাক, দেখিছে নহয়? ভালেই লাগিছে, বোধ কৰোঁ আপোনাৰো ভাল লাগিব। এনেকৈ সজাই পৰাই তুলিছে তেওঁলোকে, যথেষ্টখিনি যত্ন কৰিছে সৌন্দৰ্যবৰ্ধক হ'বৰ কাৰণে। ভাল লাগিছে। এতিয়া ৰং বিৰঙৰ হৈছে, জাক জমকতা হৈছে আৰু পুখুৰীটো ইফালে আছে, সভাগৃহটো এইটোৱেই। গতিকে মানুহখিনিও আহিছে, ভাল লাগিছে আজি সেইদিনাতকৈ, নহয়নে বাৰু? চাওকচোন, এয়া হৈছে গেটৰ সন্মুখভাগ। যিখিনি ভক্তবৃন্দ আহিব তেওঁলোকক আদৰি নিবৰ কাৰণে সাজু হৈ আছে। আৰু আছে ভিতৰত এয়া সেনাবাহিনীৰ শাখা, তেওঁলোক আহি পাইছে, ভাগে ভাগে ৰ'ব, ৰাতিপুৱাৰ সময় যিহেতুকে। আৰু এওঁলোক আছে ইয়াতে, যিখিনিয়ে দান বৰঙণি দি আছে, তেওঁলোকৰ তুলি আছে কাৰ্যালয়। আৰু এয়া হৈছে জিলাৰ কাৰ্যালয়, আৰু এয়া হৈছে স্মৃতি তৰ্পণ। এনেকৈ তেওঁলোকে সজাই পৰাই বন্তি প্ৰজ্বলন কৰিছে। আৰু এয়া হৈছে ভোজনালয়। এয়া আহি পালোহি সভাগৃহৰ সন্মুখত। আৰম্ভণিৰ গীত আৰম্ভ হৈছে। মুকলি কৰিলে ষ্টেজ মুকলিৰ গীত। মই আহি এনেকৈ বহিছোঁ আৰু এতিয়া বিশেষ মানুহ নাই, অলপ কম আছে। লাহে লাহে হ'ব বোধ কৰোঁ। এনেকৈ এওঁলোক আহিছে আৰু আমাৰ ফালৰ মানুহো আহিছে, চিনাকি ঢেৰ মানুহ পালোঁ। এওঁলোকক নতুনকৈ লগ পালোঁ ইয়াতে, এওঁলোকৰ ঘৰ। আপোনাৰ বক্তব্যত প্ৰকাশ পাইছে আটাইখিনিৰ লগতে মিলি কথা পাতি খুব ভাল লাগিল। বৈকুণ্ঠপুৰীত পৰিণত হোৱা আজিৰ এই কৃষ্ণকান্ত যথেষ্টখিনি খালী হৈ আছে পিছফালে।
আহিব বোধ কৰোঁ লাহে লাহে মানুহখিনি এনেকৈ এওঁলোক আহিছে। স্মৃতিগ্ৰন্থ এয়া উন্মোচকৰ ভক্তপ্ৰাণ ৰাইজ আহি বহিল। আমি আমন্ত্ৰণ অলপ দেখাই জনোৱা দিছোঁ সন্মানীয় মই যিখিনি উন্মোচক মহাশয় আমাৰ মাজত কেনেকুৱা মানুহ হৈছে উপস্থিত হৈছেহি। বৰ্তমানৰ সময়ত আদৰণি সমিতিৰ বিষয়ববীয়াসকলক এই অনুষ্ঠান ভাগি আগবঢ়াই নিবৰ বাবে মই অধিৱেশন আমি আজি কৃষ্ণকান্ত নাথ ভকত ক্ষেত্ৰত যি উদযাপন দুদিনীয়া কাৰ্যসূচীৰে কৰিবলৈ ইয়াতে সমাগম হৈছোঁ। মঞ্চ বিশিষ্ট ব্যক্তিসকলৰ প্ৰত্যেককে এনেধৰণে আদৰি লৈ গৈ একদম ষ্টেজত বহুৱাইছে। মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ সন্মানীয় সভাপতি বাপদেৱ আৰু সম্পাদক বাপজনক আদৰি আনিবৰ কাৰণে সেৱা ধৰিছোঁ। এয়া আমাৰ স্মৃতিগ্ৰন্থ উন্মোচক সন্মানীয় ডক্টৰ অৰূপ কুমাৰ নাথ। চেলেং আগবঢ়াইছে গাৰ্গী জে.কে. শিৱমে আগবাঢ়িছে আৰু তেখেতক সহায় কৰিবলৈ আমি উত্তৰাখলক সেৱা ধৰিছোঁ। সম্পাদনাৰ লগত জড়িত উপদেষ্টা হিচাপে থকা মাননীয় শ্ৰী ধৰ্মনাথ ডাঙৰীয়া, মাননীয় শ্ৰী শংকৰধৰ হিচাপে শ্ৰী চিত্ৰকুমাৰ নাথ ডাঙৰীয়া, সম্পাদক হিচাপে আছে হিতেশ নাথ ডাঙৰীয়া। জিলাৰ যিখন মুখপত্ৰ এই মুখপত্ৰখন উন্মোচন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাই অনা মাননীয় শ্ৰী শশাংক হাজৰিকা, ৰাষ্ট্ৰীয় কৃতি শিক্ষক দাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়। সন্মানীয় সম্পাদক জিলা সাহিত্য সমিতিৰ সম্পাদক ভাস্কৰ চহৰীয়া বাজনা, সাহিত্য উপসমিতিৰ তেখেত সহযোগী অধ্যাপক দেওমানৈ বি.এড. কলেজৰ আৰু বহু অশেষ কষ্ট কৰি তেওঁ অকলে আৰ্টিকল কালেক্ট কৰি প্ৰপ চাই মুখপাত্ৰ ভাগ পাঠকৰ হাতত আজিটো খন্তে পিছতে তুলি দিব। বৰষুতি অধিৱেশনৰ উপলক্ষে যিখনি মুখপত্ৰ সজাই আনিছোঁ সেইখন উন্মোচন কৰিব বিচাৰিছোঁ। মুখ্য উন্মোচক সন্মানীয় শশাংক হাজৰিকাদেৱে আৰম্ভ কৰাৰ লগে লগে আমাৰ মঞ্চত আমাৰ উন্মোচক মহোদয় এই বিষয়ে আপোনালোকৰ আগত এটি বক্তৃতা প্ৰদান কৰিব। কৃষ্ণ। আয়ত্ব কৰিব পাৰিছো নে নাই হয়তো ভগৱানৰ ওচৰত মানে মই সেই কথাটো উপলব্ধি কৰিছো। এতিয়া মোৰ মঞ্চত কথাৰে আৰম্ভ কৰিম বা মই কোনখিনি কথা কম, নে মই ধৰ্মৰ কথা কম, নে মই সাম্প্ৰতিক পৰিস্থিতিৰ কথাই কম, নে কেনেকুৱা। আৰু এই গ্ৰন্থৰ যিটো উন্মোচনৰ কথা, এই কথাটো মই নিশ্চয় আজি যিহেতু মোৰ মূল মুখ্য বা উদ্দেশ্য এই কথাটোৱে হ'ল মই মাত্ৰ দুটামান পঢ়াৰ বা প্ৰস্তুতি কৰাৰ বিশেষ সময় নহ'ল, বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ কামৰ হেঁচাত। তথাপিতো এনেকুৱা ধৰণৰ সভা এখন সম্বোধন কৰিবৰ কাৰণে যি ধৰণৰ জ্ঞানৰ প্ৰয়োজন, যি ধৰণৰ আধ্যাত্মিকতাবাদৰ যিখিনি জ্ঞান লাগে সেই জ্ঞানখিনি আছে বুলি মই নাভাবোঁ। তথাপিও দুটামান কথা মই আপোনালোকৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব। প্ৰথম কথা হ'ল আমাৰ যিটো ভাৰতীয় ধৰ্মৰ ভিতৰত যদি আমি চাওঁ, খুব সম্ভৱতঃ হিন্দুইজম আটাইতকৈ পুৰণি হয়তো এক ধৰণৰ জীৱনশৈলী হ'ব পাৰে। এইটো কিয় কৈছোঁ, আমাৰ যিটো জ্ঞানৰ পৰম্পৰা, আমাৰ যিটো ধৰ্মীয় পৰম্পৰা, আমাৰ যিটো দাৰ্শনিক যিটো দৰ্শনৰ যিটো পৰম্পৰা, এই পৰম্পৰাটো ইমানেই বেছি শক্তিশালী আৰু ইমানেই বেছি চিৰপ্ৰবাহমান। কোনবোৰ কথা শক্তিশালী হৈ ৰয়, কোনবোৰ কথা চিৰপ্ৰবাহমান হৈ ৰয়, সেইটো নিৰ্ভৰ কৰে সেই দৰ্শনটোত থকা যিটো ভেলু ছিষ্টেম বুলি যিটো কওঁ, যিটো ভেলু, যিটো এই যে ৪৫টা বাকী ৪৫টা সভ্যতা ইতিমধ্যে
কালৰ বুকুত নিশ্চিন্ন হৈ গ'ল, কিন্তু ভাৰতীয় সভ্যতা এতিয়া সেই সভ্যতাটো এতিয়াও নিৰন্তৰভাৱে আজিও চলি আছে। তাৰ কাৰণ কি হ'ব পাৰে? তাৰ কাৰণটো হৈছে আমাৰ যিবিলাক বেদ, উপনিষদ, পুৰাণ, আমাৰ জ্ঞানৰ যিটো পৰম্পৰা, এই পৰম্পৰাটো ইমানেই বেছি শক্তিশালী, ইমানেই বেছি সুদৃঢ়, সেইটো বিভিন্ন ধৰণৰ আক্ৰমণ হৈছে আমাৰ এই পৰম্পৰাৰ ওপৰত, কিন্তু কোনেও সেইটো নিঃশেষ কৰি পেলাব পৰা নাই। এই ভাইটিকো লগ পালোঁ আৰু লগতে ফটোও উঠিলোঁ, তাৰ লগত কথাও পাতিলোঁ, ভাল লাগিল দেই। এই অঞ্চলৰে এওঁ। এখেতসকলকো লগ পালোঁ আৰু কথা পাতিলে, তেওঁলোকে ঘৰতো লৈ গ'ল, ভাল লাগিল এওঁলোকৰ লগত চিনাকি হৈ। মই গৰুসুতি প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া। যি আমি ইয়াতে কেঁচা মাল, আপোনাৰ কেঁচা শাক চব্জি আমি ইয়াত দিছোঁ, সেইটো কেৱল মোৰ ফালৰ পৰা নহয়, গোটেই গৰুসুতি বহুমুখী কৃষি প্ৰকল্প সমিতিত আমাৰ নিয়োজিত যিমানখিনি কৃষি সৈনিক তাতে জড়িত হৈ আছে, তাৰে ভালে সংখ্যক লোক ইয়াতেও আজি আমাৰ এই মঞ্চৰ ওচৰত উপস্থিত আছে, মোৰ ফালে চাই আছে। তেওঁলোকৰো ইয়াত অৰিহণা যথেষ্টখিনি আছে। তেওঁলোকৰ কষ্টৰ অবিহনে ই সফল হ'ব নোৱাৰে।